Hello everyone, welcome to Optic Education. মই ৰূপম আপোনালোক সকলোকে স্বাগতম জনাইছো Optic Educationলৈ। ডিসকাস কৰিব ওলাইছো এয়াৰ পলিউশনৰ ওপৰতে কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন আৰু এনসাৰ যিখিনি আপোনালোকৰ DLED প্ৰি এন্ট্ৰি টেষ্টৰ কাৰণে বহুতেই ইম্পৰ্টেন্ট হ'ব। সো আজি আমি পাৰ্ট 2 ডিসকাস কৰিম আৰু পাৰ্ট 1 যেটো আছে সেইখিনি অলৰেডি ডিসকাস কৰা হৈছে। সো ইয়াৰ লিংকটো মই ডেসক্ৰিপচন বক্সত দি দিম আৰু তাৰ লগতে DLED ৰ যিবিলাক মানে ইম্পৰ্টেন্ট টপিক আলোচনা কৰা হৈছে অলৰেডি তাৰ লিংকখিনিও ডেসক্ৰিপচন বক্সতে পাই যাব। সো আজিৰ ভিডিওটো প্ৰথমৰ পৰা লাষ্টলৈকে বহুত ভালকে চাব যাতে কোনো ধৰণৰ ইম্পৰ্টেন্ট ডিটেইলছ যিবিলাক আছে আমি ডিসকাস কৰিব লগা আমি জানিব লগা সেইখিনি যাতে আপোনালোকে মিস নকৰে। কিয়নো মানে আমি যিখিনি কথা ডিসকাস কৰো তাৰ লগতে আৰু বেলেগ যদি কিবা টপিক ৰিলেটেড হৈ আছে সেইখিনি বস্তু এক্সপ্লেইন কৰি দিও যাতে আপোনালোকৰ এক্সামৰ কাৰণে সুবিধা হয়। যদি আপুনি আমাৰ চেনেলত প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে প্লিজ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু তাৰ লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আপুনি কোনো ধৰণৰ আপডেট মিস নকৰে। আহক আজিৰ ভিডিওটো আৰম্ভ কৰোঁ। সো আজিৰ 11 নম্বৰ কোৱেশ্চনটো চাওক কি কৈছে যে which of the following pollutants are responsible for the cause of smoke। তাৰ মানে এটো কৈছে যে স্মোক সৃষ্টি হোৱাৰ বাবে তলৰ কোনটো প্ৰদূষক দায়ী। অপচন কেইটা কি আছে চাওক। A from incinerators, B emissions from vehicles, C both incinerators and emissions from vehicle, and D none of the above। So first option to কি কৈছে from incinerators। এতিয়া আপোনালোকে যদি incinerators গম নাপায় সো incinerators হৈছে এনেকুৱা কিছুমান দীঘল চিমনি যিবিলাক মানে ডাঙৰ উদ্যোগ বিলাকত দেখা পোৱা যায় আৰু তাৰ পৰা বহু বেছি পৰিমাণে কি হয় ধোঁৱা ওলাই থাকে আৰু সেইখিনি আমাৰ বায়ুমণ্ডললৈ গুচি যায়। ওকে সো সেই ধোঁৱাৰ লগতে কি হৈ যায় বিভিন্ন ধৰণৰ মানে যিবিলাক কেমিক্যালছ আছে যিবিলাক গেছ আছে তাৰ লগতে ৰিলিজ হয়। তো এইটো এটা কাৰণ হ'ব পাৰে তাৰ পৰা কি হ'ব পাৰে স্মোকৰ সৃষ্টি হ'ব পাৰে। ওকে নেক্সট বি নম্বৰ অপচনটো কি কৈছে যে এমিশনছ ফ্ৰম ভেহিকল। ওকে ধোঁৱাৰ যিবিলাক ওলাই আমাৰ যান বাহনৰ পৰা সো সেই ধোঁৱাবিলাকৰ পৰাও কি হ'ব পাৰে আমাৰ যেটো ইয়াত কৈছে যে স্মোক। ওকে স্মোক হ'ব পাৰে। স্মোকটো সাধাৰণতে কি হয় দুটা বস্তুৰ মিক্সচাৰ হয় দ্যাট ইজ স্মোক আৰু কি আছিলে ফগ। ওকে নেক্সট তাৰপিছত চাওক যে সি নম্বৰ অপচনটো কি কৈছে যে both incinerators and emissions from vehicles। সো আমি অলৰেডি ডিসকাস কৰিছো দুটাৰ পৰা কি হয় স্মোকৰ সৃষ্টি হ'ব পাৰে। আৰু ডি নম্বৰটো কি কৈছিলে যে none of these above, কিন্তু এটো শুদ্ধ নহয়। সো ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপচন সি দ্যাট ইজ both incinerators and emissions from vehicle। নেক্সট কোৱেশ্চনটো কি আছে চাওক যে which of the following is a secondary air pollutant। তাৰ মানে তলৰ কোনটো এটা secondary air pollutant হয়। ইয়াৰ প্ৰথমটো কি কৈছে চাওক যে অপচন এ দ্যাট ইজ SPM। SPM ৰ ফুল ফৰ্ম হৈছে আপোনাৰ suspended particulate matter এণ্ড তাৰপিছত বি নম্বৰ অপচনটো হৈছে আপোনাৰ PAN পেনৰ ফুল ফৰ্ম হৈছে আপোনাৰ peroxy acetyl nitrate। নেক্সট সি অপচনটো আছে SO2 দ্যাট ইজ সালফাৰ ডাইঅক্সাইড আৰু অপচন ডি হেতু হৈছে আপোনাৰ নাইট্ৰজেন ডাইঅক্সাইড। তো ইয়াতে প্ৰথম যেটো এ অপচনটো আছে হেতু হৈছে আপোনাৰ সাসপেন্ডেড পার্টিকুলেট ম্যাটার যিবিলাক হয় সেইবিলাক জেনাৰেলি যিবিলাক ডাস্ট থাকে ধূলি থাকে বা ধৰক মানে ফুলৰ ৰেণুবিলাক হ'ব পাৰে বা ধোঁৱা হ'ব পাৰে সো তাৰ যিবিলাক পাৰ্টিকলছ থাকে। ওকে সো সেইবিলাকক কি বুলি কোৱা হয় মানে SPM বা সাসপেন্ডেড পার্টিকুলেট ম্যাটার। ওকে বি নম্বৰ অপচনটো কি কৈছে চাওক যে PAN তাৰ মানে কি হয় এটো পেৰক্সি এচিটাইল নাইট্ৰেট। তো পেৰক্সি এচিটাইল নাইট্ৰেট যেটো হয় এটো এটা সেকেন্ডাৰী এয়াৰ পলিউটেন্ট হয় আৰু এটো পোৱা যায় ফটোকেমিক্যাল স্মোকত। ওকে নেক্সট তাৰপিছত চাওক যে কি কৈছে সি আৰু ডি যেটো অপচন আছে সালফাৰ ডাইঅক্সাইড আৰু নাইট্ৰজেন ডাইঅক্সাইড যেটো আছে সেই দুটা বস্তু কি হয় প্ৰাইমাৰী পলিউটেন্ট হয়। সো ইয়াৰ ৰাইট আনসাৰ যেটো হৈছে হেতু হৈছে আপোনাৰ অপচন বি দ্যাট ইজ পেৰক্সি এচিটাইল নাইট্ৰেট PAN। নেক্সট কোৱেশ্চনটো কি কৈছে চাওক যে DDT এণ্ড এলুমিনিয়াম কেনছ আৰ এক্সাম্পলছ অফ। তাৰ মানে DDT আৰু এলুমিনিয়াম কেন যিবিলাক থাকে সেইবিলাক কিহৰ উদাহৰণ হয়। ইয়াতে DDT ৰ ফুল ফৰ্মটো হৈছে আপোনাৰ ডাইক্লৰো ডাইফিনাইল দেন ট্ৰাইক্লৰো ইথেন। ওকে সো এটো হৈছে ফুল ফৰ্ম DDT ৰ। দেন এলুমিনিয়াম কেনছটো আপোনালোকে চাগে বুজিয়ে পাইছে যিবিলাক আমাৰ সফট ড্ৰিংকস থাকে এনেকৈ কোকা কোলা ফান্টা সেইবিলাকৰ কি হয় কিছুমান মানে টিনৰ যিবিলাক তেনেকুৱা এলুমিনিয়ামৰ কিছুমান কেন পোৱা যায়। ওকে টিনৰ নিচিনা আৰু এলুমিনিয়ামৰ কিছুমান কেন পোৱা যায় সেইবিলাকত মানে সফট ড্ৰিংকস বিলাক পোৱা যায়। সো সেইবিলাকক কি বুলি কোৱা হয় কেন বুলি কোৱা হয়। ওকে সো ইয়াতে কৈছে যে এইবিলাক কিহৰ এক্সাম্পল হয়। ওকে DDT আৰু এলুমিনিয়াম কেনছ বিলাক। সো ফাৰ্স্ট অপচনটো চাওক কি কৈছে যে প্ৰাইমাৰী পলিউটেন্ট। ওকে প্ৰাইমাৰী পলিউটেন্টতো DDT আৰু এলুমিনিয়াম কেন যিবিলাক আছে সেইবিলাক নপৰে কাৰণ আমি ডাষ্ট স্মোক এইবিলাকৰ কথাহে পাইছিলোঁ।
নেক্সট যদি আমি ছেকেণ্ডেৰী পলিউটেণ্টৰ কথা আলোচনা কৰোঁ চ' ছেকেণ্ডেৰী পলিউটেণ্টৰ ক্ষেত্ৰত কি হয় যিবিলাক প্ৰাইমেৰী পলিউটেণ্ট থাকে সেইখিনি যেতিয়া এটমছফেয়াৰিক যিবিলাক গেছ আছে যিবিলাক কেমিকেলছ আছে সেইখিনিৰ লগত যেতিয়া ৰিয়েক্ট কৰে তেতিয়া কি হয় ছেকেণ্ডেৰী পলিউটেণ্টবিলাক গঠন হয় অ'কে নেক্সট তাৰপিছত চাওক যে অপশ্যন চি কি হৈছে বায়'ডিগ্ৰেডেবল পলিউটেণ্ট এতিয়া বায়'ডিগ্ৰেডেবল পলিউটেণ্ট সেইবিলাক হয় যিবিলাক পৰিৱেশত নিজে নিজে কি হৈ যায় মানে সেইখিনি পচি যায় অ'কে সেইখিনি মাটিৰ লগত মিহলি যায় তাকে কি বুলি কোৱা হয় বায়'ডিগ্ৰেডেবল পলিউটেণ্ট অ'কে নেক্সট তাৰপিছত কি কৈছে যে অপশ্যন ডি নন বায়'ডিগ্ৰেডেবল পলিউটেণ্ট অ'কে নন বায়'ডিগ্ৰেডেবল পলিউটেণ্ট সেইবিলাকে হয় যিবিলাকে মানে পৰিৱেশত আমি পেলাই থৈ দিলেও কি হৈ যায় নিজে নিজে সেইখিনি নষ্ট হৈ নাযায় অ'কে তো ইয়াতে কুৱেশ্যনটো আছিলে আপোনাৰ DDT এণ্ড এলুমিনিয়াম কেনছ আৰ এক্সাম্পলছ অফ এতিয়া চাওক যে DDT বা এলুমিনিয়াম কেনছ যিবিলাক থাকে সেইবিলাক আমাৰ মানে বহু বছৰলৈকে যদি আমি মাটিত থৈ দিওঁ কি হৈ যাব সেইবিলাক মানে নষ্ট নহ'ব গতিকে ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি ডেট ইজ নন বায়'ডিগ্ৰেডেবল পলিউটেণ্ট নেক্সট কুৱেশ্যনটো কি কৈছে চাওক যে হুইচ অফ দি ফলোয়িং পাৰ্টিকলছ ইজ কল্ড দি পাৰ্টিকুলেট পলিউটেণ্ট তাৰ মানে তলৰ কোনটো পাৰ্টিকলছ এটা পাৰ্টিকুলেট পলিউটেণ্ট চ' পাৰ্টিকুলেট পলিউটেণ্ট যিবিলাক থাকে সেইবিলাকৰ কথা যদি আপোনালোকে নাজানে চ' পাৰ্টিকুলেট পলিউটেণ্টছবিলাক হৈছে মানে এনেকুৱা কিছুমান মানে প্ৰদূষক যিবিলাক মানে পাৰ্টিকলছ ফৰ্মত থাকে অ'কে চ' ইয়াৰ এক্সাম্পল কেইটা দিলে মানে আপোনালোকে ভালকৈ বুজি পাব চ' ইয়াৰ এক্সাম্পলবিলাক হৈছে আপোনাৰ ডাষ্ট ধূলি দেন ডাৰ্ট দেন তাৰপিছত তাতে আপোনাৰ ডিফাৰেণ্ট কাইণ্ড অফ স্ম'ক যিবিলাক ধোঁৱা থাকে বা কিছুমান ড্ৰপছ হ'ব পাৰে ড্ৰপলেটছ হ'ব পাৰে লিকুইডৰ ড্ৰপলেটছ কিছুমান হ'ব পাৰে চ' সেইবিলাক কি হয় কিছুমান পাৰ্টিকুলেট পলিউটেণ্ট হয় তো ইয়াৰ অপশ্যনকেইটা চাওক কি কৈছে এ অ'জন বি ৰেডন চি ফ্লাই এছ আৰু ডি হৈছে ইথাইলিন চ' ইয়াতে অপশ্যন এ যিটো আছে সেইটো কি হয় এটা গেছ হয় ডেট ইজ অ'জনটো এটা গেছ হয় আৰু সেইটো কেনেকুৱা হয় এইটো হাইলি ৰিয়েক্টিভ গেছ হয় নেক্সট তাৰপিছত বি অপশ্যন যিটো আছে ৰেডনটো এটা কি হয় গেছ হয় ৰেডনটো হৈছে এটা ৰেডিঅ' এক্টিভ গেছ অ'কে নেক্সট তাৰপিছত যিটো ডি অপশ্যনটো আছে ডি অপশ্যনটো হৈছে আপোনাৰ ইথাইলিন অ'কে ইথাইলিনটো এটা গেছ হয় আৰু এইটো মানে জেনেৰেলি কেনেকুৱা ফৰ্মত থাকে গেছ ফৰ্মত থাকে কিন্তু সেইটোক আমি কি কৰিব পাৰোঁ ল' টেম্পাৰেচাৰ দি পেলাই আমি কি কৰিব পাৰোঁ সেইটো লিকুইডত আনিব পাৰোঁ আৰু বহুত বেছি মানে ল' টেম্পাৰেচাৰ দিলে সেইটো আমি ছলিডত মানে সেইটো ষ্ট'ৰ কৰিব পাৰোঁ অ'কে তো ইয়াৰে ৰাইট এনচাৰটো কোনটো হ'ব অপশ্যন চি ডেট ইজ ফ্লাই এছবিলাক কি হয় মানে যিবিলাক কয়লা যে থাকে কয়লাটো আমি যদি পুৰি পেলাওঁ তেতিয়াহ'লে কি হয় তাৰ পৰা ফ্লাই এছটো ফৰ্ম হয় অ'কে যিহেতু ফ্লাই এছটো পাৰ্টিকুলেট ফৰ্মত পোৱা যায় সেইকাৰণে ইয়াক কি বুলি ক'ব পাৰি পাৰ্টিকুলেট পলিউটেণ্টছ বুলি ক'ব পাৰি নেক্সট কুৱেশ্যনটো কি কৈছে চাওক যে হুইচ অফ দি ফলোয়িং এজেণ্টছ ইজ ৰেছপনচিবল ফৰ টাৰ্ণিং দি তাজমহল য়েল্ল' তাৰমানে এইটোৱে সুধিছে যে তলৰ কোনটো এটা এজেণ্ট হয় যাৰ কাৰণে কি কৰিছে যে তাজমহল যিটো আছে তাজমহলটো কি হৈছে হালধীয়া হ'বলৈ ধৰিছে অ'কে তো ইয়াৰে শুদ্ধ এনচাৰটো কোনটো হ'ব চাওক অপশ্যনকেইটা চাই লওঁ আগতে এ হৈছে ছালফাৰ বি হৈছে ক্ল'ৰিন চি হৈছে ছালফাৰ ডাইঅক্সাইড আৰু ডি হৈছে নাইট্ৰজেন ডাইঅক্সাইড চ' ইয়াৰ ৰাইট এনচাৰ যিটো হয় সেইটো হৈছে অপশ্যন চি ডেট ইজ ছালফাৰ ডাইঅক্সাইড ইয়াতে অকল তাজমহল বুলি নহয় বাকী যিবিলাক ইম্পৰ্টেণ্ট যিবিলাক হেৰিটেজেল মনুমেণ্ট যিখিনি আছে অ'কে চ' সেই গোটেইখিনি কি হয় এয়াৰ পলিউশ্যনৰ কাৰণে বহুত বেছি ডেমেজ হৈছে আৰু সেইটো মানে ৰেছপনচিবল হয় মেইনলি ছালফাৰ ডাইঅক্সাইড চ' ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি ডেট ইজ ছালফাৰ ডাইঅক্সাইড নেক্সট কুৱেশ্যনটো কি কৈছে যে চাওক হুইচ অফ দি ফলোয়িং ষ্টেটমেণ্ট ইজ ট্ৰু এবাউট স্মগ অ'কে তলৰ কোনটো উক্তি স্মগৰ বাবে সঁচা হয় অ'কে ইয়াতে প্ৰথম অপশ্যনটো কি কৈছে স্মগ ইজ ডিৰাইভ ফ্ৰম ফগ তো ফগৰ পৰা স্মগৰ উৎপন্ন হয় এইটোতো শুদ্ধ নহয় নেক্সট বি হৈছে চাওক যে স্মগ ইজ ডিৰাইভ ফ্ৰম স্মগৰ পৰা স্মগৰ সৃষ্টি হয় চ' এইটোও শুদ্ধ নহয় যেন চি হৈছে আপোনাৰ স্মগ ইজ ডিৰাইভ ফ্ৰম ৱাটাৰ ভেপাৰ এইটোও শুদ্ধ নহয় ৱাটাৰ ভেপাৰৰ পৰা স্মগৰ সৃষ্টি নহয় অ'কে দেন ডি হৈছে আপোনাৰ স্মগ ইজ ডিৰাইভ ফ্ৰম বোথ ফগ এণ্ড স্মগ চ' এইটোৱে শুদ্ধ হয় বিকজ স্মগ যিটো থাকে সেইটো আমি সকলোৱে জানো যে ফগ আৰু স্মগ এই দুটা বস্তু মিক্স হৈ পেলাই কি হয় মিক্সচাৰ যিটো ফৰ্ম হয় তাকে কি বুলি কোৱা হয় স্মগ বুলি কোৱা হয় চ' দি ৰাইট এনচাৰ ইজ অপশ্যন ডি ডেট ইজ স্মগ ইজ ডিৰাইভ ফ্ৰম বোথ ফগ এণ্ড স্মগ নেক্সট কুৱেশ্যনটো কি কৈছে চাওক যে হুইচ অফ দি ফলোয়িং গেছ ইজ মোৰ ইন পাৰ্চেণ্টেজ ইন দি এয়াৰ তাৰমানে তলৰ কোনটো গেছ বায়ুত শতকৰা বেছি পৰিমাণে পোৱা যায় ইয়াৰ অপশ্যনকেইটা চাওক কি কি আছে এ অক্সিজেন গেছ বি নাইট্ৰজেন গেছ চি ৱাটাৰ ভেপাৰ ডি কাৰ্বন ডাই অক্সাইড গেছ
তো ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি ডেট ইজ নাইট্ৰজেন গেছ ইয়াৰ শতকৰা বায়ুত পৰিমাণ আছে 78%। আপোনালোকে মনত ৰাখিব অলৰেডি এইটোৰ কথা আগতে ডিছকাছ কৰিছিলোঁ যে নাইট্ৰজেনত মানে যিটো পৰিমাণ থাকে সেইটো হৈছে 78% আৰু অক্সিজেনৰ ক্ষেত্ৰত যদি সোধে তেতিয়াহ'লে সেইটো হ'ব 21%। নেক্সট কুৱেশ্যনটো কি কৈছে চাওক যে এয়াৰ পলিউশ্যন কজেছ তাৰ মানে বায়ু প্ৰদূষণে কি কৰে ওকে তো ইয়াত অপশ্যনকেইটা চাওক কি কি আছে এ গ্ল'বেল ৱাৰ্মিং বি ৰেছপিৰেটৰী প্ৰব্লেমছ চি ছইল ইৰ'শ্যন এণ্ড ডি নান অফ দিছ ওকে চ' ফাৰ্ষ্ট যিটো অপশ্যন আছে গ্ল'বেল ৱাৰ্মিং চ' গ্ল'বেল ৱাৰ্মিংটো অকল মানে এয়াৰ পলিউশ্যনৰ পৰা নহয় বিকজ তাত মানে কি হয় ছ'লাৰ ৰেডিয়েশ্যনৰো প্ৰভাৱ আছে আৰু তাৰ লগতে যিবিলাক ধৰক মানে এটমছফেৰিক গেছ আছে ওকে সেইখিনিও ৰেছপনচিবল হয় গ্ল'বেল ৱাৰ্মিঙৰ বাবে চ' ইয়াতে অকল যে এয়াৰ পলিউশ্যনটোৱে ৰেছপনচিবল সেইটো আমি ক'ব নোৱাৰি ঠিক আছে নেক্সট বি অপশ্যনটো আছে ৰেছপিৰেটৰী প্ৰব্লেমছত কি হয় মানে শ্বাসজনিত যিবিলাক বেমাৰ আজাৰ হয় ঠিক আছে এতিয়া বিভিন্ন ধৰণৰ কল কাৰখানাৰ পৰা যে বিষাক্ত গেছবিলাক ওলাই আছে আৰু মানুহে বেলেগ বেলেগ এক্টিভিটিবিলাক কৰি আছে তো তাৰ পৰা যিবিলাক ধৰক মানে বিষাক্ত কেমিকেলছ বা বিষাক্ত গেছবিলাক যেনেকৈ বায়ুত ওলাই আছে তো তাৰ পৰা জেনেৰেলি কি প্ৰব্লেম দেখা যায় শ্বাসজনিত যিবিলাক বেমাৰ সেইবিলাক বহুত বেছি হোৱা দেখা যায় চ' এইটো হ'ব পাৰে এয়াৰ পলিউশ্যনৰ বাবে ৰেছপিৰেটৰী প্ৰব্লেমছ হ'ব পাৰে ওকে নেক্সট তাৰপিছত চি অপশ্যনটো আছে ছইল ইৰ'শ্যন চ' ইয়াত ছইল ইৰ'শ্যনৰ কথাটো ইমান এটা গুৰুত্ব নাই নেক্সট তাৰপিছত ডি আছে নান অফ দিছ তো নান অফ দিছ বুলি আমি ক'ব নোৱাৰোঁ কাৰণ বি অপশ্যন যিটো আছে ৰেছপিৰেটৰী প্ৰব্লেম সেইটোৱে সূচাইছে যে এয়াৰ পলিউশ্যনৰ পৰা মানে ৰেছপিৰেটৰী প্ৰব্লেম যিবিলাক হয় সেইবিলাক বহুত বেছি পৰিমাণে বাঢ়ি যায় ঠিক আছে চ' ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি ডেট ইজ ৰেছপিৰেটৰী প্ৰব্লেম নেক্সট কুৱেশ্যনটো কি কৈছে চাওক যে হুইচ অফ দি ফলোয়িং ইজ ইনভলভড ইন প্ৰডাকশ্যন অফ কাৰ্বক্সি হিমগ্ল'বিন তাৰমানে কাৰ্বক্সি হিমগ্ল'বিন উৎপন্নৰ বাবে তলৰ কোনটো যুক্ত হয় ইয়াৰ অপশ্যনকেইটা চাওক এ কি কৈছে কাৰ্বন মনক্সাইড বি ছালফাৰ ডাইঅক্সাইড চি নাইট্ৰাছ অক্সাইড আৰু ডি হৈছে আপোনাৰ নাইট্ৰেট চ' কুৱেশ্যনটো ছল্ভ কৰাৰ আগতে আমি জানিব লাগিব কাৰ্বক্সি হিমগ্ল'বিনটো একচুৱেলি কি হয় তো তাৰ আগতে আমি সকলোৱে জানো যে হিমগ্ল'বিন কি হয় এটা প্ৰ'টিন হয় আৰু হিমগ্ল'বিন প্ৰ'টিন যিটো হয় সেইটোৱে কি কৰে অক্সিজেন কেৰি কৰে আৰু অক্সিজেন আমাৰ ব্লাডৰ থ্ৰুদি গোটেই বডিত মানে সেইটো স্প্ৰেড কৰি দিয়ে অ'কে নেক্সট তাৰপিছত ইয়াত যদি আমি কাৰ্বক্সি হিমগ্ল'বিনৰ কথা কওঁ চ' কাৰ্বক্সি হিমগ্ল'বিনটো প্ৰডিউচ হয় কাৰ্বন মনক্সাইড আৰু হিমগ্ল'বিন যেতিয়া দুটা কম্বাইন হ'ব তেতিয়া কি হ'ব কাৰ্বক্সি হিমগ্ল'বিন প্ৰডিউচ হ'ব আৰু ইয়াৰ যিটো বণ্ডিংটো থাকে সেইটো বহুত বেছি ষ্ট্ৰং হয় এই কাৰ্বক্সি হিমগ্ল'বিনৰ বাবে যিটো বডিত অক্সিজেন লেভেল থাকে সেইটো লাহে লাহে কমি আহে আৰু অক্সিজেন ডেফিচিয়েঞ্চি দেখা দিয়ে চ' ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ ডেট ইজ কাৰ্বন মনক্সাইড নেক্সট কুৱেশ্যনটো কি কৈছে চাওক যে এয়াৰ ইজ এ মিক্সচাৰ অফ ভেৰিয়াছ গেছেছ ওৱান অফ দি gases is 21% part of the air and is essential for the survival of human beings. This gas is তাৰ মানে কি কৈছে আমাৰ বায়ু যে আছে সেইটো কি হয় বিভিন্ন ধৰণৰ মানে গেছৰ মিশ্ৰ ঠিক আছে নেক্সট কি কৈছে যে ইয়াৰে এবিধ গেছ আছে যিটো 21% মানে আমাৰ বায়ুত পোৱা যায় আৰু সেইটো আমি জীয়াই থাকিবৰ কাৰণে বহুত বেছি দৰকাৰী হয় গতিকে এই গেছটো কি হয় ইয়াৰ অপশ্যনকেইটা কি কি আছে চাওক যে এ নাইট্ৰজেন বি অক্সিজেন চি অ'জন আৰু ডি আৰ্গন তো ইয়াৰ শুদ্ধ এনচাৰটো হৈছে বি অক্সিজেন বিকজ আমি অলৰেডি আগতে পঢ়িছোঁ যে আমাৰ বায়ুমণ্ডলত 21% কোনটো গেছ পোৱা যায় অক্সিজেন পোৱা যায় আৰু সেইটো কি হয় মানুহৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয় জীয়াই থাকিবৰ কাৰণে আৰু তাৰ লগতে যিবিলাক অন্যান্য প্ৰাণী আছে তেওঁলোকৰ কাৰণে অক্সিজেনটো সিমানে প্ৰয়োজনীয় চ' ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি ডেট ইজ অক্সিজেন নেক্সট কুৱেশ্যনটো কি আছে চাওক যে ক্ল'ৰ'ফ্ল'ৰ কাৰ্বন ইজ ইউজড ইন তাৰমানে ক্ল'ৰ'ফ্ল'ৰ কাৰ্বনটো ক'ত ব্যৱহাৰ কৰা হয় তো ইয়াৰে অপশ্যনকেইটা চাওক কি কি আছে এ ৰেফ্ৰিজাৰেটৰ বি এয়াৰ কণ্ডিশ্যনাৰ চি পাৰফিউমছ আৰু ডি হৈছে অল তো ক্ল'ৰ'ফ্ল'ৰ কাৰ্বনৰ বিষয়ে আমি আগতে অলৰেডি আলোচনা কৰিছিলোঁ ৰেফ্ৰিজাৰেটৰৰ কথাহে কৈছিলোঁ তাত চ' ইয়াতে কি কৈছে যে চাওক যে ৰেফ্ৰিজাৰেটৰ এয়াৰ কণ্ডিশ্যনাৰ দেন পাৰফিউমছ অ'কে চ' এই গোটেইখিনিতে কি কৰা হয় ক্ল'ৰ'ফ্ল'ৰ কাৰ্বনটো ইউজ কৰা হয় গতিকে ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন ডি অল নেক্সট কুৱেশ্যনটো কি আছে চাওক যে হোৱাট কজেছ পলিউশ্যন অ'কে তাৰমানে পলিউশ্যনটো কিহৰ কাৰণে হয় ঠিক আছে ইয়াতে অপশ্যনকেইটা চাওক কি কি কৈছে এ হিউমেন এক্টিভিটিজ বি
trees, C both of these, D none of these. তো আই হোপ এইটো এনচাৰ আপোনালোকে নিজেই পাৰিব কাৰণ হিউমেন এক্টিভিটি যিটো হয় সেইটোৱে হৈছে মানে চবতকৈ ডাঙৰ প্ৰব্লেম যাৰ বাবে পলিউশ্যনটো বহুত বেছি পৰিমাণে বাঢ়ি আছে চ' দি ৰাইট এনচাৰ ইজ অপশ্যন এ ডেট ইজ হিউমেন এক্টিভিটিছ ইয়াৰ যিটো পাৰ্ট 1 ভিডিঅ'টো আছে তাৰ লিংকটো মই ডেছক্ৰিপশ্যন বক্সত দি দিম আৰু তাৰ লগতে যিখিনি এতিয়ালৈকে আমি প্ৰি এণ্ট্ৰি টেষ্টৰ বিষয়ে আলোচনা কৰিছোঁ তাৰ গোটেইখিনি লিংক ডেছক্ৰিপশ্যন বক্সত দি দিম তাৰ পৰা আপোনালোকে ভিডিঅ'খিনি চাব পাৰিব চ' আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ ইয়াৰ পৰা আপোনালোকৰ নিশ্চয়কৈ উপকৃত হ'ব যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব আপোনালোকৰ ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিব যাতে তেওঁলোকৰো লাভ হয় যদি কিবা সুধিব লগা আছে কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু আপোনালোকৰ ছাজেশ্যন দিব আৰু আপোনালোকলৈ এটি সৰু ৰিকুৱেষ্ট যদি আপুনি আমাৰ চেনেলত নতুনকৈ ভিজিট কৰিছে বা এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু তাৰ লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আপুনি কোনো ধৰণৰ আপডেট মিছ নকৰে বিদায় লৈছোঁ আজিৰ ভিডিঅ'ৰ পৰা লগ পাইছোঁ এক নতুন ভিডিঅ'ত প্লিজ টেক কেয়াৰ অফ ইয়োৰ চেল্ফ